हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं रेज्जाक और आपलोके चाइছে আরজিত কে টিউটোরিয়াল यूट्यूब चैनल হয় আৰু এটা নোটিশ আহিছে ভোটাৰ বিশেষ নিবিড় পুনৰীক্ষণ এটুত কি আছে সবিশেষ আপোনালোকক বুজাই দিম স্পেশাল ইন্টেনসিভ ৰিভিজন গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু কি আপোনালোকে মানি চলিব লাগিব আৰু যেতিয়া আপোনালোকৰ ডকুমেন্ট পৰীক্ষা কৰা হ'ব তেতিয়া কি কৰিব অফিচাৰসকলে সকলোখিনি কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। तो प्रथम कैसे कि भारत निर्वाचन आयोगर द्वारा ये আগষ্ট माहर पर आरम्भ हो भोटार विशेष निबिड़ पुनरीक्षण माने स्पेशल इंटेंसिव रिविजन ये प्रक्रिया निर्वाचन आयोगर द्वारा नियोजित विषय घरे घरे प्रतिजन भोटारक एकन फर्म फिलआप कराब और निम्नलिखित नथिपत्रসমূह जमा लब। पुनरीक्षणत जमा दिया फर्मखনৰ एकपि निजर हातत राखिब। এইটো গুৰুত্বপূৰ্ণ কথা আপোনালোকে মনত ৰাখিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ বুজি লওক। পুনৰীক্ষণত ফৰ্ম ফিলআপ কৰা ফৰ্মখন জমা দিবলৈ নাপাহৰিব। জমা নিদিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব। এই প্ৰক্ৰিয়া তিনি স্তৰত হ'ব। প্ৰথম স্তৰ হৈছে 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰ যিসকলে 1987 চনৰ আগত জন্ম লৈছে তেওঁলোকৰ কি দিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ আৰু নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা এইখিনি ডকুমেন্টস ৰাখিব লাগিব। আৰু দ্বিতীয় স্তৰ মতে কি কৈছে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত যিসকলৰ জন্মগ্ৰহণ কৰিছে সেইসকল ভোটাৰে কি কৰিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ জন্মৰ প্ৰমাণপত্ৰ पितृ बा मातृ परिचय पत्र निजर अथवा पितृ मातृर नाम थका 2005 चनर भोटार तालिका। द्वितीय स्तरत की कैसे 1987 चनर जुलाई माहर परा 2002 चनर डिसेम्बर माहर भितरत जिসকলৰ जन्मग्रहण কৰিছে তেওঁলোকৰ এই চাৰিটা নথি লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ জন্মৰ প্ৰমাণপত্ৰ পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ निजर अथवा पितृ मातृर नाम थका 2005 चनर भोटार तालिका। और तृतीय स्तरत की कैसे 2002 चनर पिছত जन्मग्रहण करा भोटारे जिসকলৰ 2002 चनर पिছত जन्म হৈছে আৰু जिসকলৰ ভোট হৈছে তেওঁলোকৰ কি লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ জন্মৰ প্ৰমাণপত্ৰ পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা এইখিনি লাগিব। तो आपलोके এই ডকুমেন্টসখিনি সোনকালে ৰেডি কৰি ঘৰত ৰাখক আৰু যেতিয়াই এই কাম আৰম্ভ হ'ব আপোনালোকৰ গাঁৱৰ বিএলঅসকলে আপোনালোকক জাননী দি দিব যিসকল বিএলঅ আছে তেওঁলোকে আপোনালোকক জাননী দিব আৰু তেতিয়া আপোনালোকে এইখিনি প্ৰমাণপত্ৰ আপোনালোকে ৰেডি ৰাখিব আৰু যিখন ফৰ্ম আপোনালোকক ফিলআপ কৰিবলৈ দিব সেই ফৰ্মখনৰ এটা কপি ফিলআপ কৰি ফ্লাই জেৰক্স কপি নিজৰ হাতত ৰাখি দিব ভৱিষ্যতৰ কাৰণে। तो आजिर भिडिओ এইখিনিয়ে যদি ভাল লাগিছে নিশ্চয় এটা লাইক কৰি দিব আৰু যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে অসমৰ প্ৰতিটো ঘৰে ঘৰে এই ভিডিওটো যাতে পাই থাকে আৰু সকলোৱে যাতে জানিব পাৰে কি কৰিব লাগিব। তো আজিৰ ভিডিও মানে যদি ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব আৰু এটা শেয়াৰ কৰি দিব।